নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল বিজেপিৰ অক্সিজেনৰ দৰে হৈ পৰিছে মিয়া শব্দটো মিয়া নহলে এতিয়া বিজেপি দলো নাথাকে বিজেপি চৰকাৰো নাথাকে 24 ঘণ্টাই মিয়াক লৈ ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে এতিয়া হৰব হৈ পৰিছে বহু বিস্ফোৰক কথা কৈছে মিয়া বিজেপিৰ বাবে আসলতে অক্সিজেন হে হয় এনে ধৰণৰ মন্তব্য এই মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম বিজেপিৰ অক্সিজেনৰ দৰে হৈ পৰিছে মিয়া শব্দটো মিয়া নহলে এতিয়া বিজেপি দলো নাথাকে বিজেপি চৰকাৰো নাথাকে আৰু 24 ঘণ্টাই মিয়াক লৈ ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হৰব নেমচুৰ সভাপতি বদৰুল ইছলাম মিয়াক তুচ্ছতাচ্ছিল্য কৰিয়েই ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰীয়ে আৰু বিধানসভাৰ পৰা গাঁও সভালৈ সকলোতে এতিয়া মিয়া মিয়া আৰু মিয়া মিয়া বিৰোধী মন্তব্য কৰি হিন্দু লোকৰ ভোট ল'ব বিচাৰে চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি ত্যাগ কৰি মূল্যবোধৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ সদায় সাম্প্ৰদায়িক কথা কৈ ৰাজনীতি কৰা বাদ দিয়ক মিয়াৰ বাদে এতিয়া আন কোনো সমস্যা নাই নেকি অসমত বুলিও প্ৰশ্ন সুধিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধৰ্মনিৰপেক্ষ সংবিধানৰ শপত লৈ এটা বিশেষ সম্প্ৰদায়ক অত্যাচাৰ কিয় বুলি প্ৰশ্ন আৰু বিজেপিৰ অক্সিজেনৰ দৰে হৈ পৰিছে মিয়া শব্দটো মিয়া নহলে বিজেপি নাথাকে এই বহু বিস্ফোৰক কথা উল্লেখ কৰা হৈছে বৰ্তমান সময়ত মিয়া নহলে এতিয়া বিজেপি দলো নাথাকে বিজেপি চৰকাৰো নাথাকে এনে ধৰণে কোৱা হৈছে মিয়াক লৈ ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 24 ঘণ্টাই কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া সন্দৰ্ভত মন্তব্য কৰে বা ব্যস্ত হৈ থাকে এনে ধৰণৰ কটু মন্তব্য আমি শুনিবলৈ পাইছো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম আমাৰ ওচৰত সেই বিশেষ অভিযোগ আছে আমি আপোনালোকক শুনাব বিচাৰিছো আসলতে দেখা গৈছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাই মিয়া 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 কৰি থাকে মিয়াক লৈ ব্যস্ত হৈ থাকে যোৱাকালিও আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াসকলক উদ্দেশ্যি বহুত তুচ্ছ তাচ্ছিল্যমূলক কথা কৈছে তেওঁৰ নিৰ্দেশতে বিভিন্ন বিজেপিৰ কৰ্মকৰ্তাসকলে ভাৰতীয় যিসকল মিয়া আছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অৰ্থাৎ ভোট কৰ্তনৰ বাবে এটা ষড়যন্ত্ৰ লগাইছে 4-5 লাখ মিয়া ভোটৰ কৰ্তন কৰাৰ কাৰণে তাৰ উপৰি মিয়া ৰিক্সাৱালাক যদি 5 টকা ভাড়া হয় তাতে 1 টকা কমাই 4 টকা দিয়াৰ কথা কৈছে আৰু মিয়াক তেওঁ সদায় কৈ থাকে তেওঁ মিয়াক অত্যাচাৰ কৰিবই আসলতে এই যে মিয়া শব্দটো এই মিয়া শব্দটো হৈছে এটা বিজেপিৰ বাবে অক্সিজেন এই অক্সিজেনটো যদি বিজেপিয়ে ব্যৱহাৰ নকৰে তেতিয়াহ'লে অসমত বিজেপি দলো নাথাকে বিজেপি চৰকাৰ নাথাকে তো সেই কাৰণে বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি দিছপুৰৰ বিভিন্ন ঠাইৰ পৰা আৰম্ভ কৰি গাঁওবোৰৰ সভা সমিতিটো অকল মিয়া 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 আসলতে এইটো বিজেপিৰ এটা অক্সিজেন হৈ পৰিছে মিয়াক তেওঁলোকে মিয়াক মানে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিব লাগিব আৰু একাংশ লোকে ভাল পায় বিজেপি দল কৰে বা বিজেপি চৰকাৰ কৰে গতিকে আমি কিমান তললৈ এতিয়া ৰাজনীতি কৰা আৰম্ভ কৰিছে আমাৰ একাংশই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিতো সংবিধানৰ শপত খোৱা এগৰাকী মুখ্যমন্ত্ৰী হয় আপুনিতো ধৰ্মনিৰপেক্ষ হ'ব লাগে কিয়নো আপুনি যিখন সংবিধানৰ শপত খাইছে সেইখন ধৰ্মনিৰপেক্ষ সংবিধান ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ আপুনিতো অসমৰ মুখ্যমন্ত্ৰী আপুনি এটা জাতিক বাৰম্বাৰ অত্যাচাৰ কৰা টাৰ্গেট কৰা এয়া সংবিধানে শিকাইছে নেকি এয়াতো আমাক কেতিয়াও শিকোৱা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আহ্বান জনাইছোঁ আপুনি এইবোৰ সাম্প্ৰদায়িক ৰাজনীতি মানে পৰিত্যাগ কৰি এখন ভাতৃত্ববোধৰ অসম গঢ়াৰ কাৰণে মানে কাম কৰিব লাগে আপুনি এইবোৰ ত্যাগ কৰি সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি ৰাজনীতি কৰিব নোৱাৰে নে আপুনি এইবোৰ ত্যাগ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক মূল্যবোধৰ ৰাজনীতি কৰক এনেই এগৰাকী মুখ্যমন্ত্ৰী হৈ
সদায় এটা বিষয়ৰ ওপৰত সাম্প্ৰদায়িক কথা বতৰা কৈ এটা জাতি জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰাটো সংবিধানৰ বাহিৰত নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া? গতিকে আপোনাক অনুৰোধ জনাইছোঁ, আপুনি এইবোৰ বন্ধ কৰি সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি উন্নয়ন আৰু প্ৰমূল্যবোধৰ ৰাজনীতি কৰক। অসমৰ সমস্যাৰ অভাৱ হৈছে নেকি? অসমত আজি কোনো ধৰণৰ সমস্যা নাই নেকি? মিয়াই অসমৰ সমস্যা নেকি? আজি নিবনুৱা সমস্যা, আজি মূল্য বৃদ্ধিৰ সমস্যা, আজি কত বিদ্যুতৰ বিল, আজি মানে মাহে মাহে বহু বিদ্যুতৰ বিল আহি আছে, হাজাৰ হাজাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, চিকিৎসালয়ৰ সমস্যা, শিক্ষাৰ সমস্যা, হাজাৰ হাজাৰ এইবোৰ সমস্যাৰ ভৰ্তি, বানপানীৰ সমস্যা, এইবোৰ সমস্যা ভৰ্তি হৈ আছে। এইবোৰ সমস্যা আপুনি কথা নকয়, অকল মিয়া 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 কৰি থাকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ কৈছোঁ, এইবোৰ সাম্প্ৰদায়িক ৰাজনীতি পৰিহাৰ কৰি আপুনি উন্নয়ন আৰু শান্তিৰ আচলতে দেখা গৈছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাই মিয়া 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 কৰি থাকে, মিয়াক লৈ ব্যস্ত হৈ থাকে। যোৱাকালিও আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াসকলক উদ্দেশ্যি বহুত তুচ্ছ তাচ্ছিল্যমূলক কথা কৈছে। তেওঁৰ নিৰ্দেশতে বিভিন্ন বিজেপিৰ কৰ্মকৰ্তাসকলে ভাৰতীয় যিসকল মিয়া আছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। অৰ্থাৎ ভোট কৰ্তনৰ বাবে এটা ষড়যন্ত্ৰ লগাইছে, 4-5 লাখ মিয়া ভোটৰ কৰ্তন কৰাৰ কাৰণে। তাৰোপৰি মিয়া ৰিক্সাৱালাক যদি 5 টকা ভাড়া হয়, তাতে 1 টকা কমাই 4 টকা দিয়াৰ কথা কৈছে। আৰু মিয়াক তেওঁ সদায় কৈ থাকে তেওঁ মিয়াক অত্যাচাৰ কৰিবই। আচলতে এই যে মিয়া শব্দটো, এই মিয়া শব্দটো হৈছে এটা বিজেপিৰ বাবে অক্সিজেন। এই অক্সিজেনটো যদি বিজেপিয়ে ব্যৱহাৰ নকৰে, তেতিয়াহ'লে অসমত বিজেপি দলো নাথাকে, বিজেপি চৰকাৰ